মোৰো এটা সপোন আছিলে যে মই এনেকুৱা এটা সাফল্যৰ দিন মা দেউতাক সন্মুখত আনি দিবৰ কাৰণে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ ফালৰ পৰা বিশেষ শুভেচ্ছা জনাইছোঁ। তেখেতৰ থকা দিনত মই অসম আৰক্ষীত চাকৰি কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু আমাৰ 3 তাৰিখে এপইণ্টমেণ্ট দিব, সেইমৰ্মে আমাক খানাপাৰালৈ মাতিছে মা দেউতাৰ লগত লৈ যাবলৈ। কিন্তু যিহেতু দেউতা অসুস্থ, দেউতা যাব নোৱাৰে, সেইবাবে মাক লৈ যাম মই 3 তাৰিখে। মই সৰু পাণ দোকান এখন দি ল'ৰাটোক পঢ়ুৱাই, গতিকে যেনে তেনে চাকৰিটো অসম চৰকাৰ আপুনি মুখ্যমন্ত্ৰী ছাৰো দিবে, তাৰ কাৰণে মই বহুত সুখী হৈছোঁ। তাতোতকৈ সুখী যে আমাক যে ছাৰ মাতিছে আপুনি, গতিকে কি কৰিম, মই এতিয়া যাবলৈ মনটো আছিলে, মই এতিয়া হৰসজ্জাত হৈ আছোঁ, মই যাব পৰা নাই। মইতো অৱস্থা বেয়া, মই যাব নোৱাৰোঁ এতিয়া। মাকে যাব আৰু মাননীয় মুখ্যমন্ত্ৰী ছাৰে যে আমাৰ সন্তানৰ ভাল খবৰ পাইছোঁ, গতিকে আপুনি যে মাতিছে ছাৰ, আমি খুব সুখী হৈছোঁ। মই মাননীয় মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিছোঁ যে তেওঁ যেন আকৌ লিখি অসমৰ ভাল কাম কৰিব পাৰে। যিটো আমাৰ এপইণ্টমেণ্ট লেটাৰ, সেইখন মোৰ মাৰ হাতত মই উঠাই দিবলৈ সক্ষম হৈছোঁ। কাৰণ CM ছাৰে এইটো সুবিধা দিয়াৰ কাৰণে যে মই মোৰ যিখন এপইণ্টমেণ্ট লেটাৰ সেইখন মাৰ হাতেদি ল'বলৈ পাৰিম। CM ছাৰে কোৱা কথাষাৰত মা দেউতাই বৰ সুখী হৈছে, যাতে ল'ৰাৰ সাফল্যত মা দেউতাকে সুখী হৈ এখন ঠাইলৈ যাব পাৰিব। এপইণ্টমেণ্ট লেটাৰখন যাতে মাৰ হাতত মই দিবলৈ পাৰোঁ, মানে সেইটো মোৰ এটা প্ৰাউড মমেণ্ট হ'ব।